নমস্কাৰ মই নৱদীপ স্যাৰ পৰীক্ষিত নহলে জোনাক ওকে আমি কি পঢ়ি আছো আমি বিজ্ঞান পঢ়িছো কোন শ্ৰেণীৰ তৃতীয় আমি তৃতীয় শ্ৰেণীৰ বিজ্ঞান পঢ়ি আছো ন আমি তে নেক্সট খনলৈ যাওঁ ডিফাৰেন্স বিটুইন প্লান্টছ এণ্ড এনিমেলছ উদ্ভিদ আৰু পঢ়া উদ্ভিদ আৰু প্ৰাণীৰ এইটো অসমীয়াতে পঢ়া কি লিখা আছে ভালকে পঢ়া মোলৈ চাব নাই এইটো পঢ়া পাৰ্থক্য পাৰ্থক্য মানে ডিফাৰেন্স উদ্ভিদ আৰু প্ৰাণীৰ পাৰ্থক্য মানে কি বুলি ক'লো মিনিংটো ডিফাৰেন্স ইয়েছ এতিয়া চোৱা আমি ডিফাৰেন্সৰ চাৰ্ট বনাই দিছো হয় নহয় কোৱা এইটো মানে উদ্ভিদৰ কলম এইটো প্ৰাণীৰ কলম ইয়াত উদ্ভিদৰ কথা লিখিছো প্লান্টছৰ কথা এটা আমি এনিমেলছৰ কথা লিখিছো এতিয়া এক নম্বৰটো চোৱা নিজে খাদ্য বনায় উদ্ভিদে নিজে খাদ্য বনায় হয় নহয় কিন্তু প্ৰাণীয়ে উদ্ভিদৰ পৰা খায় নিজে বনাব নোৱাৰে দ্যাট মিন্স হোৱাট মেক ওন ফুড গছে নিজৰ ফুড বনাব পাৰে আৰু প্ৰাণী কোৱা মই শৰ্টকৈ লিখিছো মেক ওন ফুড দ্যাট মিন্স উদ্ভিদে নিজৰ খাদ্য নিজে বনায় আৰু প্ৰাণীয়ে অবটেইন ফ্ৰম প্লেন্টছ মানে ক'ৰ পৰা লয় গছৰ পৰা লৈ লয় উদ্ভিদৰ পৰা লয় প্ৰাণীয়ে চলাচল নকৰে মানে কি মুভ কৰিব দে কেনট মুভ কোন উদ্ভিদ আৰু প্ৰাণীয়ে চলাচল কৰে দ্যাট মিন্স কি দে কেন মুভ এটা তুমি বিশ্বাস কৰা নে গছে চলাচল কৰিব নোৱাৰে চলাচল কৰিব পাৰে নোৱাৰে গছে এতিয়া পাৰে নোৱাৰে হয় নহয় চিয়ৰ কেনেকে বতাহত যে হিলি আছে ন লৰি যে আছে হয় নহয় বতাহত লৰি আছে ন কিন্তু মই তোমাক এটা সাৰপ্ৰাইজ কৰি দিম চাই থাকা তোমাকো চাবা দেই জোনাকে কৈছে গছে মুভমেন্ট কৰিব নোৱাৰে গছে চলাচল কৰিব নোৱাৰে মই একদম কনফিউজন যদি আছে হয় নহয় মই ক্লিয়াৰ কৰি দিম হ'ব এইটো চোৱা এইটো কি দেখিলা লৰি আছে হয় নহয় এইডাল হৈছে টেণ্ড্ৰিল বুলি কয় কি গছ থাকে এনেকুৱা লাও হয় নহয় ক্লাইম্বাৰ্ছ বিলাক লাও জিকা হয় নহয় এনেকে বগাই ঘূৰি থাকে চোৱা ইফালে চোৱা কি হ'ল লাঠিত লাগি গ'ল পিছলৈ যোৱা চাই থাকে লাঠিত লাগি গ'ল দেখিছা সাপৰ নিচিনাকে ধৰি লৈছে এইফালে চাবা দেই এতিয়া লাগি যাব ইয়াত নোলালে পুৰাকে এইফালে ঘূৰি চাবা দেই ঘূৰি তাৰমানে লতাবিলাক যে বগাই যায় মানে কেনেকে বগাই যায় এনেকে ক'ৰবাত ধৰি লৈ চোৱা এতিয়া গৈছে নাই মুভ কৰিছে নাই হ'ল আৰু এটা এক্সাম্পল দিম আৰু এটা চাবা চোৱা ওপৰলৈ গৈ আছে শিপা তললৈ গৈ আছে কিবা হয় মগু বা এনেকুৱা গুটি হয় এইবিলাক চিড হয় মাটি তলত আছে কিন্তু চোৱা শিপাবিলাক চোৱা তললৈ গৈ আছে আৰু ডাল এই গছটো ওপৰলৈ গৈ আছে মুভ কৰিছে নাই মুভ এইয়া চোৱা নহয় তাৰ ষ্টেমটো গ্ৰীনেই হয় মানে প্ৰথমে এনেকে সেউজীয়াকে ওলায় লেয়াৰ বাই লেয়াৰ পিছত হয় লাহে হৈ থাকে এতিয়া মুভ কৰিছে নাই কোৱা সেইটোৱে মানে ইমানে শ্ল' লাহে হয় যে আমি এনেকে সিহঁতি ওপৰলৈ যোৱা দেখিবলৈ নাপাওঁ এইটো মানে খুব ফাষ্ট ভিডিঅ' কৰিছে কাৰণে দেখিছো হয় নহয় সেইটো মানে এটা গ্লাছৰ হেৰিয়াত বাকচত ভৰাই লৈ পেলাই থৈ দিছিলে চাইডৰ পৰা কেমেৰা লগাই থৈ দিছে এনেকে দেখিছে হয় এইটো চাই থাকে অকে এইটো চোৱা এতিয়া নামটো কি গছটোৰ নাম কি হয় নেকি হয় নেকি
is a scent that lures in all the bugs. হুম Uh, ও কিন্তু বাঘটো ইয়াত আহি যায় ন কিন্তু tiny hairs like a trigger. ইয়াতে হেৰিবোৰ যাই বহিবোৰ হেৰিবোৰ ব্লেক বিলাক And it shuts tight enough when it like moves. বাৰু এতিয়া ভেনাছ ফ্লাই ট্ৰেপ But এতিয়া মুভ কৰিছে নাই এইটো move কৰিছে. এইটো চোৱা মুভমেণ্ট কৰিব পাৰে হৈছে। অ Mean mosa. কি হয় এইটো কি হয় মই খেলিব বহুত ভাল পাওঁ। কি বস্তু এইটো নামটো খেলিব তোমালোকে চিনি পাইছা এইটো কি বুলি কয় এইটো চিনি পাই। লাজুকী লতা লাজুকী বন যেনেকে যদি চুই দিলে কি হৈ যায় জাপ খাই যায় বন্ধ হৈ যায় সেনজিটিভ হয় টাচ সেনজিটিভ মানে চুই দিলে একদম লগে লগে বন্ধ হৈ যায় It's like the Venus flag. অ মানে কি হয় Means the sunflower actually follows the sun. দ্য সানফ্লাৱাৰ একচুৱেলি ফলোজ দ্য সান তাৰমানে এই সানফ্লাৱাৰ মানে অসমীয়াত কি বুলি কয় সিহঁতক বেলি ফুল বিলাক মানে যেতিয়া বেলিটো এফালৰ পৰা এফালে গৈ থাকে সিহঁতে ঘূৰি থাকে দেখিছা নাই কেনেকে ঘূৰে মানে মটৰ নে কি আছে মটৰ নাই কিন্তু যেতিয়া ঘূৰিব জানে সিহঁতৰ মানে টেকনিক এটা আছে তুমি অকণমান ডাঙৰ হ'লে বুজি পাবা এইটো পোহৰৰ পৰা চাই থাকে অ'কে এতিয়া আমি গম পালো যে সানফ্লাৱাৰ মুভ কৰিব পাৰে হয় নহয় তাৰপিছত আমি নেক্সট চাওঁ কিবা এটা এইবিলাক কি গছ যেতিয়া আমি কওঁ যে গছে মুভমেণ্ট কৰিব নোৱাৰে বা গছে চলাচল কৰিব নোৱাৰে তেতিয়া আমি এইটো কথা কওঁ গছে এনেকে চলাচল নকৰে প্ৰাণীৰ নিচিনাকে প্ৰাণীবোৰৰ নিচিনাকে কিন্তু গছে কেনেকে চলাচল কৰে আমি ইমান সময় যিমানটা ফটো ভিডিঅ' চালো ন তাত গছে যেনেকে মুভ কৰিছে সেইটো মুভমেণ্ট হয় কিন্তু এইটো মুভমেণ্ট হয় জানো এইটো মুভমেণ্ট পচিবল এইটো মুভমেণ্ট পচিবলেই নহয় হয় নহয় আমি এতিয়া নেক্সট শ্লাইড চাওঁ অ'কে এইটো চোৱা গছ গছনিয়ে বাই keeping environment clean. গছ গছনিয়ে আমাৰ Our environment clean. সেইটোৱে এনভাইৰমেণ্ট আমাৰ এনভাইৰমেণ্টটোৱে তো গছ গছনিয়ে আমাৰ পৰিৱেশ নিকা কৰি ৰখাত সহায় কৰে নিকা মানে হৈছে ক্লিন চাফা নিকা মানে চাফা হ'ল সহায় কৰে তুমি ভাবানে কেনেকৈ কৰে ভাবাচোন গছে কেনেকৈ হেল্প কৰে আমাক ক্লিন কৰোঁতে ভাবাচোন কি হ'ব পাৰে নাজানা গছে কেনেকৈ সহায় কৰে তাৰমানে আমি এতিয়া গছে কি কৰিছো আমি এতিয়া যেতিয়া উশাহ লৈ আছো উশাহ লওঁতে অক্সিজেন লৈছো নাই যেতিয়া আমি উশাহ এনেকৈ এৰি দিলে নিশাহ এৰি দিলে এনেকৈ আমাৰ নাকেদি কি ওলাই যায় কাৰ্বন ডাই অক্সাইড আমি যে বডিত ইউজ কৰি দিলোঁ বডিত ইউজ কৰি দিয়াৰ পিছত বডিয়ে আকৌ কাৰ্বন ডাই অক্সাইড বনায় বডিৰ ভিতৰত তাৰপৰা সেই কাৰ্বন ডাই অক্সাইড নাকেদি ওলাই যায় সেই কাৰ্বন ডাই অক্সাইড বহুত ডেঞ্জাৰাছ গেছ হয় আৰু সেই গেছটো গছে আকৌ লৈ লয় যদি গছে কাৰ্বন ডাই অক্সাইড গেছ নল'লেহেঁতেন কি হ'লহেঁতেন ভৰ্তি হৈ গ'লহেঁতেন নহয় কাৰ্বন ডাই অক্সাইড ডেঞ্জাৰাছ গেছটো গতিকে গছে আমাক হেল্প কৰিছে নাই কাৰ্বন ডাই অক্সাইড গেছ ক্লিন কৰিছে নাই কৰিছে অ'কে তেনেকৈ সহায় কৰে আমাক চাবা দেই আমি চাওঁ কি আছে ইয়াত আমি কি দেখিছোঁ এইটো গছে তাৰমানে গছজোপা মানে গছটো আমাৰ লাংছৰ নিচিনা কি কৰিছে চোৱা মানে আমাৰ লাংছ যেনেকুৱা থাকে হাওঁফাও হয় নহয় এইফালেদি বেয়া বস্তুবিলাক ভিতৰলৈ গৈছে মানে গোটেই বস্তু ভালবোৰ লৈছে বেয়াবোৰ উলিয়াই দিছোঁ আমি যিবিলাক বেয়া উলিয়াই দিছোঁ সেই বেয়াবিলাক গছে লৈ লৈছে আৰু আমাক কি দিয়ে ভাল দিয়ে এতিয়া গছে মানে এইফালেদি কাৰ্বন ডাই অক্সাইডটো লৈ লয় নহয় মানে গছে যেতিয়া কাৰ্বন ডাই অক্সাইডটো লয় লৈ গছে কাৰ্বন ডাই অক্সাইড ক'ত ইউজ কৰে অলপ অলপ গম পাইছিলোঁ নহয় আমি ক'ত ইউজ কৰে কি কামত ইউজ কৰে টু মেক দেয়াৰ অ'ন ফুডৰ মানে সিহঁতে নিজৰ খানা বনাবলৈ ইউজ কৰে হয় নহয় গতিকে যেতিয়া কাৰ্বন ডাই অক্সাইড ভিতৰত ল'লে ধৰি লোৱা গছবিলাকে লাংছৰ নিচিনা বিহেভ কৰিছে হ'ল যেতিয়া ভিতৰত কাৰ্বন ডাই অক্সাইড লৈ পেলাই সিহঁতি খানা বনাইছে যেতিয়া বনাই থাকে নিজৰ খানা তেতিয়া সিহঁতি অক্সিজেন বনাই থাকে লগতে আৰু সেই অক্সিজেনটো কি কৰে সিহঁতক নালাগে যে অক্সিজেন লাহেকৈ এফালেদি এৰি দিয়ে গম পালানে অ'কে এতিয়া আমি নেক্সট শ্লাইডখনলৈ যাওঁ এইটো কি লিখা আছে পঢ়াচোন পঢ়া যুদ্ধে ক'ত আছে তাত যধে যধে মধে গছ গছনি কাটিব নালাগে ইনজুডিচিয়াছলি তাৰমানে তোমাৰ মন গ'লে কাটিব নালাগে য'তে ত'তে গছ কাটিব নাপায় গম পাইছা গছ কাটিলে কি প্ৰব্লেম হ'ব পাৰে কোৱা
বহুত গছ কাটে না মানুহে ভাবা Forest to go to destroy people. ফৰেষ্ট ডিষ্ট্ৰয় কৰিলে কোনে Americans get out on the হয় নেকি ওকে এতিয়া কাটিব লাগে নে গছ দে গছ কাটিলে কি প্ৰব্লেম হয় ভাবাচোন the bags are more. তো আমি চাওঁ Less Oh. rain, high temperature. গছ কাটিলে Can trees provide shade, and shade is like cool, right? Mm. So it won't like burn our skin and make it tan. য়েছ তাৰমানে যদি তুমি গছ যদি কাটি দিয়া গছ কটালৈকে বৰষুণো কমি যায় লাহে লাহে এই মানে গছে যে পানীবিলাক এৰি দিয়ে এটমছফিয়াৰত লাহে লাহে গম পাবা তুমি গতিকে বৰষুণ কমি যায় বৰষুণ কমি গ'লে গৰম বেছি হৈ যায় যোৱা বছৰ বহুত গৰম আছিলে হয় নহয় এইবাৰ আৰু গৰম বেছি হ'ব গতিকে গছ কাটিব লাগে নে গতিকে গছ কাটিলে গম পাইছেনে গছ কাটিব নাপায় দেই গছ কাটিলে লেছ ৰেইন হাই টেম্পাৰেচাৰ বহুত কম বৰষুণ হৈ যায় যোৱাবাৰ বৰষুণ বহুত কম দিলে হয় নহয় তুমি গম পোৱা নাই কিন্তু যোৱা বহুত কম বৰষুণ দিলে আৰু টেম্পাৰেচাৰ হাই হৈ যায় আমি চাওঁ নেক্সট কি হয় চাওঁ More population, ভালকে চোৱা মোৰ কি more pollution. more pollution প্ৰদূষণ বাঢ়ে প্ৰদূষণ মানে পলিউশ্যন তাৰমানে যেতিয়া গছে কিমান ধূলি চুলি লেতেৰাবিলাক পুৰা এবজৰ্ব কৰি ৰাখে কাৰ্বন ডাই অক্সাইডটো এবজৰ্ব কৰে গছে যদি নাথাকে কোনে এবজৰ্ব কৰিব গতিকে প্ৰদূষণ বাঢ়ি যায় গছ কাটিব লাগে নে নালাগে নেক্সট আমি চাওঁ চৰাই জন্তুৱে চৰাই জন্তুৱে ঘৰ হেৰুৱায় ঘৰ নাইকিয়া হৈ যায় সিহঁতৰ মিন্স loss of habit of birds. হেবিট নে Habitat. অ'কে লছ অফ Habitat of birds, animals, and etc. এটচেট্ৰা কালি আমি কি লিখিছিলোঁ এটা লিখিছিলোঁ যে আগৰ ক্লাছত ইত্যাদি অসমীয়াত ইত্যাদি লিখিব পাৰি ইংলিছত তুমি এটচেট্ৰা লিখিব পাৰা এতিয়া চৰাই জন্তু যদি গছ কাটি দিয়া চৰাইবিলাক ক'ত থাকে গছত থাকে গছত কি জন্তু থাকে বাৰু গছত থকা জন্তুৰ নাম কোৱা এনিমেলছ বাঘ গছত থাকে উঠিহে যায় কেতিয়াবা থাকে কি মানে কোনে লিভ কৰে গছৰ ওপৰত কোৱালা থাকে আৰু ক্লথ থাকে আৰু কি থাকে গছত নহয় কি এনিমেল থাকে ভাবাচোন আৰু কেৰ্কেটুৱা থাকে কেৰ্কেটুৱা থাকে কেৰ্কেটুৱা মানে কোৱাচোন কি স্কুৱেৰেলছ বিলাক যে থাকে নাই আৰু বান্দৰ থাকে আমি নেক্সট চাওঁ কি আছে বৰষুণ কমিলে কি হয় এইটো অসমীয়াতে পঢ়া বৰষুণ কমিলে বেয়া আৰু খাদ্যৰ অভাৱ অ'কে চ' বৰষুণ কমিলে খেতি বেয়া হ'ব খেতি কৰোঁতে বৰষুণ লাগে যদি বৰষুণ কম থাকে খেতি বেয়া হ'ব যদি খেতি বেয়া হয় আমি খোৱা বস্তু পাম নে নাপাওঁ খাদ্যৰ অভাৱ হ'ব তাৰমানে চ' লেছ ৰেইন ৰিজাল্টছ পুৱাৰ ফাৰ্মিং এণ্ড লেছ ফুড গ্ৰেইনছ তাৰমানে যদি খেতি বেয়া হয় আমি ফুডো নাপাম নেক্সট এটা মনত থাকিবনে অ'কে এতিয়া এইখন কি বাৰু আছাম ইণ্ডিয়া তুমি ইয়াত চাবা দেই এয়াৰটো চেঞ্জ হৈ আছে ওপৰত চোৱা এইটো চাই থাকে এয়াৰটো চেঞ্জ হৈ আছে চোৱা এইবোৰ চোৱা মানুহে কাটি চাওঁ হোৱাইট কৰি দিলে এক্সপেণ্ড কৰি দিলে ডেট মিনছ চোৱা গছ কাটিছে নে মানুহে পাৰি জানো গছ কাটিব লাগে নে চ' এইটো অসমৰ মেপ হয় ক'ৰবাৰ চোৱা কিমান চনৰ পৰা ফ্ৰম হুইচ ইয়েৰ চোৱাচোন 19 কিমান আছিলে ফ্ৰম 1984 কিমান গ্ৰীণ আছিলে চোৱা নাই চ' কিমান গ্ৰীণ এই গ্ৰীণবোৰ নাইকিয়া হৈ এইবিলাক চোৱা গ্ৰীণ নাইকিয়া হৈ গোটেই চব মানুহে কাটি পেলাই নোহোৱা কৰি নেক্সট আমি এখন চাওঁ ডিফৰেষ্ট্ৰেশ্যন ইন দ্য চাউদাৰ্ণ এমাজন চোৱা 2023 হয়নে চাবা দেই এইটো 2000 চব পুৰা গ্ৰীণ আছিলে হয়নে এতিয়া চোৱা এমাজনক কি বুলি কয় লাংছ অফ আৰ্থৰ হাওঁফাওঁ বুলি কয় লাংছ অফ আৰ্থ বুলি কয় হয় নহয় হয় নেকি চ' ইয়াত মানুহে চবে নোহোৱা কৰি দিলে একদম এইবিলাক কি কৰিব ল'লে এতিয়া আমি এইটো গম পালা মানুহে ডিফৰেষ্টেশ্যন কৰিছে নাই মানে হাবি কাটিয়ে আছে গছ কাটিয়ে আছে ইয়াক বুলি নকয় এইজনক বুলি কয়
পাইছো এই নাচ দেলিও দেখিছো he planted a whole forest ক'ত দেখিছিলা নাচ দেলি কি কৰিলে মানুহজনে he planted a whole forest হয় নেকি অ। ক'ত গোটেই ফৰেষ্ট বনাই দিলে হয় ন Oh, মানুহজনৰ ঘৰ ক'ত কোৱা it's bigger than the American park. It's bigger than American park. হয় নেকি Oh, চেণ্ট্ৰেল পাৰ্ক this is Central American Park. তাতকে ডাঙৰ তাকো ডাঙৰ ইমান কষ্ট অকলে অকলে বনাই দিলে ফৰেষ্ট কৰিলে পাৰে মানুহজনৰ নামটো কি কোৱা পাহৰি থাকিলা বাৰু মানুহজন ক'ৰ হয় ইণ্ডিয়া ইণ্ডিয়াৰ ক'ৰ হয় মুম্বাই নহয় পুনে আমাৰ ওচৰৰে অসম অসমৰ we can meet him তুমি লগ পাব পাৰা wait বহুত আগতে কৰিলে মানুহজনৰ নামটো জানিবলৈ মন আছে নাই এইখন নদী এখন আছে কি নদী কোৱাচোন এইখন ব্ৰহ্মপুত্ৰ মানুহজনে এনেকে গছ ৰুই 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 এই মানুহজনক এটা বেলেগ নেম এটা আছে নাম এটা আছে the forest man of India য়েছ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া অসমীয়াত যদি কওঁ ফৰেষ্টটো কি হ'ব forest কি আছিলে opening ডাঙৰ ডাঙৰ হাবি কি বুলি কয় হাবি একবাৰ পঢ়িছেনে ক্লাছটোত অৰণ্য like নিয়ম মানুহ ভাৰতৰ অৰণ্য মানুহ ন মানুহটো এটা ভাল ৱৰ্ড কয় মানৱ বুলিও কয় মানৱ অৰণ্য মানৱ ভাৰতৰ চাবা দেই নামটো মনত থাকিবনে পঢ়া পঢ়া নামটো পঢ়া যাদৱ কি যাদৱ পায়েং যাদৱ পায়েং ফৰেষ্ট মেন অফ ইণ্ডিয়া ক'ত হয় অসমতে হয় যোৰহাটত আমাৰ বহুত ওচৰতে একদম ওচৰত ইফালেদি এতিয়া গম পালা মনত থাকিব এই মানুহজনে এখন ডাঙৰ ফৰেষ্ট বনালে কিমান ডাঙৰ চাবা মনত চাবানে এইখন চোৱা ব্ৰহ্মপুত্ৰৰ মাজত এইখন ডাঙৰ ফৰেষ্ট মলাই ফৰেষ্ট ইমান ডাঙৰ ব্ৰহ্মপুত্ৰৰ মাজত দেখিলা চোৱা কিমান সহজ বনাই দিলে দেখিছা গতিকে মানুহে যদি অকলে অকলে এনেকে হাবি বনাই দিব পাৰে মানুহে গছ কাটিব পাৰি জানো মানুহজনে গছ নাকাটি কি কৰিলে গছ ৰুলে ৰোৱাৰ কাৰণে কি বনাই গ'ল এখন ফৰেষ্টৰ নামটো কি মলাই ফৰেষ্ট ন যাবা অ'কে মলাই ফৰেষ্ট যাম আমি দেই তোমালোকে চবে মনত ৰাখিবা আকৌ দেই এতিয়া আমি ক্লাছ শেষ হৈ গ'ল আমাৰ আমি কি কি শিকিলো এই খণ্ডত মনত পেলোৱা ধেৰ কথা চালো হয় নহয় জৈৱিক পৰিৱেশত জীৱ থাকে আমি এইবিলাক শিকিলো আজি কি পঢ়িলো বায়'টিক এনভাইৰনমেণ্ট হেভ লিভিং থিংছ জৈৱিক পৰিৱেশত জীৱ থাকে আৰু জীৱবোৰক দুভাগত ভগোৱা হৈছে উদ্ভিদ আৰু প্ৰাণী প্লান্টছ এণ্ড এনিমেলছ হয়নে উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰে প্লান্টছ মেক দেয়াৰ অ'ন ফুড তাৰপিছতে খাদ্যৰ বাবে প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে মানে এনিমেলছ ডিপেণ্ড অন প্লান্টছ ফৰ ফুড আমি জানো লাভে কি গম পালো উই শুড নট কাট ট্ৰিজ ইনজুডিচিয়াছলি আমি গছবিলাক নিজৰ মতে যধে মধে কাটিব নাপায় পাই জানো এইবিলাক আমি শিকিলো আজি আমি আকৌ নেক্সট ক্লাছত পঢ়িম হয় নহয় নেক্সট খণ্ডত গতিকে এটা বস্তু দেখাওঁ এইখন কি বাৰু ফৰেষ্ট ন হাবি এখন ধোঁৱা ওলাই আছে হয় নহয় গতিকে আজিৰ ক্লাছটো কেনেকুৱা লাগিলে আমাক কমেণ্টত জনাব আৰু যদি ভাল লাগিছে বেলেগ কাৰোবাক শ্বেয়াৰ কৰি দিব ক্লাছত হয় নহয় কৰিব নাই লাইকো কৰিব কমেণ্টটো কৰিব আৰু আমি শেষত ছাবস্ক্ৰাইবো কৰিব হয় নহয় ভাল লাগিছে নাই এতিয়া আৰু শেষত আমি কোন গ'ল সেইটো আকৌ এবাৰ চাওঁ দেই গতিকে আমি কি কৰোঁ এতিয়া নমস্কাৰ ধন্যবাদ